ইছলাম ধৰ্মী পত্নীক ৩ মহলাৰ পৰা গতিয়াই পেলাই দিলে হিন্দু স্বামীয়ে। ধৰ্ম সলনিৰ নিৰ্দেশ মানি নোলোৱাৰ বাবে নৃশংসতাৰ চিকাৰ হ'ল ২২ বছৰীয়া ছফিয়া পাৰবিন। তেওঁক স্বামী অমিত কুমাৰে বৰ্বৰতাৰে নিধন কৰিলে। পাটনাৰ অশোকপুৰী এলেকাত তেওঁলোকে বসবাস কৰি আছিল। এইগৰাকী ছফিয়া কিছুদিন পূৰ্বে ঘৰৰ অমতত অমিত কুমাৰৰ সৈতে বিবাহত আবদ্ধ হৈছিল। প্ৰেমৰ বাবে পৰিয়ালকো বিসৰ্জন দিছিল ছফিয়াই। কিন্তু শেষত তেওঁ হিন্দু স্বামী অমিতৰ নৃশংসতাৰ চিকাৰ হ'বলগীয়া হ'ল। প্ৰেমৰ বাবে পিতৃ মাতৃক ত্যাগ কৰা ছফিয়াই হেৰুৱালে প্ৰাণ। ছফিয়া নামৰ মুছলমান যুৱতীগৰাকীৰ অমিত কুমাৰৰ সৈতে আছিল বহুদিনীয়া সম্পৰ্ক। কিন্তু ছফিয়াৰ পৰিয়ালে এই কথা মানি লোৱা নাছিল। সেই এবছৰ পূৰ্বে ছফিয়া অমিতৰ কাষলৈ গুচি গ'ল। তেতিয়াৰ পৰা পাটনাৰ অশোকপুৰীত দুয়ো একেলগে থাকিবলৈ লৈছিল। আনুষ্ঠানিকভাৱে বিয়া হোৱা নাছিল যদিও অমিতৰ পত্নী হিচাপেই নিজৰ পৰিচয় দিছিল ছফিয়া পাৰবিনে। ভালেকৈয়ে চলি আছিল তেওঁলোকৰ সংসাৰ। পিছে কিছুদিন পূৰ্বে হঠাতেই অমিতে ছফিয়াক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিলে। প্ৰেমৰ সময়ত ধৰ্ম সলনিৰ দৰে প্ৰসংগ উত্থাপন হোৱা নাছিল যদিও এতিয়া অমিতৰ নিৰ্দেশ শুনি আচৰিত হৈ পৰিল ছফিয়া। তেওঁ পোনছাতে ধৰ্ম সলনি কৰিবলৈ অস্বীকাৰ কৰিলে। হিন্দু পৰিয়ালৰ বোৱাৰী হলেও ইছলামিক নিয়ম পালন কৰিয়েই থাকিব বুলি ঘোষণা কৰিলে ছফিয়াই। তেতিয়াৰ পৰা ধৰ্মৰ বিষয়টোক লৈ স্বামী স্ত্ৰীৰ মাজত মতানৈক্য আৰম্ভ হ'ল। ছফিয়াক মাৰপিট কৰিবলৈ ধৰিলে অমিতে। ছফিয়াই অত্যাচাৰৰ কথা কৈ পিতৃ মাতৃৰ সৈতে যোগাযোগ কৰিছিল। ধৰ্ম সলনি কৰিবলৈ অস্বীকাৰ কৰা ছফিয়াই আজি অমিতৰ সংগ ত্যাগৰে সিদ্ধান্ত লৈছিল। তেওঁ লামলাকতো লৈ স্বামীৰ ফ্লেটৰ পৰা প্ৰস্থানৰ চেষ্টা কৰাৰ সময়তেই উগ্ৰমূৰ্তি ধাৰণ কৰিলে অমিতে। পাখণ্ড স্বামীয়ে মুছলমান পত্নীক বেলকনিৰ পৰা গতিয়াই দিলে। ৩ মহলাৰ পৰা তলত পৰাৰ ফলত শেষ হৈ গ'ল ছফিয়াৰ জীৱন। তেওঁ মুহূৰ্ততে প্ৰাণ হেৰুৱালে। পৰৱৰ্তী সময়ত ধৰ্ম সলনি কৰিবলৈ অমান্তি হোৱা বাবে পত্নীৰ জীৱন শেষ কৰি দিয়া বুলি অমিতে স্বীকাৰ কৰিছে। এই ঘটনাটোৰ পিছতে অমিতে আত্মসমৰ্পণ কৰিছে যদিও তেওঁক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। ধৰ্ম সলনি কৰিবলৈ পত্নীক হেঁচা দিয়া অমিতক বৰ্তমান জেৰা কৰি থকা হৈছে। সোধা পোছাৰ সময়ত পত্নীক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা দিয়া বুলি অমিতে স্বীকাৰ কৰিছে। তাৰ পিছতে উত্তেজিত হৈ পৰিছে পাটনাৰ ইছলাম ধৰ্মী। কিন্তু আৰক্ষীয়ে হিন্দু অমিত কুমাৰক দিছে ৰেহাই। ইছলাম ধৰ্মী পত্নীক ৩ মহলাৰ পৰা গতিয়াই পেলাই দিলে হিন্দু স্বামীয়ে। ধৰ্ম সলনিৰ নিৰ্দেশ মানি নোলোৱাৰ বাবে নৃশংসতাৰ চিকাৰ হ'ল ২২ বছৰীয়া ছফিয়া পাৰবিন। তেওঁক স্বামী অমিত কুমাৰে বৰ্বৰতাৰে নিধন কৰিলে। পাটনাৰ অশোকপুৰী এলেকাত তেওঁলোকে বসবাস কৰি আছিল। এইগৰাকী ছফিয়া কিছুদিন পূৰ্বে ঘৰৰ অমতত অমিত কুমাৰৰ সৈতে বিবাহত আবদ্ধ হৈছিল। প্ৰেমৰ বাবে পৰিয়ালকো বিসৰ্জন দিছিল ছফিয়াই। কিন্তু শেষত তেওঁ হিন্দু স্বামী অমিতৰ নৃশংসতাৰ চিকাৰ হ'বলগীয়া হ'ল। প্ৰেমৰ বাবে পিতৃ মাতৃক ত্যাগ কৰা ছফিয়াই হেৰুৱালে প্ৰাণ। ছফিয়া নামৰ মুছলমান যুৱতীগৰাকীৰ অমিত কুমাৰৰ সৈতে আছিল বহুদিনীয়া সম্পৰ্ক। কিন্তু ছফিয়াৰ পৰিয়ালে এই কথা মানি লোৱা নাছিল। সেই এবছৰ পূৰ্বে ছফিয়া অমিতৰ কাষলৈ গুচি গ'ল। তেতিয়াৰ পৰা পাটনাৰ অশোকপুৰীত দুয়ো একেলগে থাকিবলৈ লৈছিল। আনুষ্ঠানিকভাৱে বিয়া হোৱা নাছিল যদিও অমিতৰ পত্নী হিচাপেই নিজৰ পৰিচয় দিছিল ছফিয়া পাৰবিনে। ভালেকৈয়ে চলি আছিল তেওঁলোকৰ সংসাৰ। পিছে কিছুদিন পূৰ্বে হঠাতেই অমিতে ছফিয়াক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিলে। প্ৰেমৰ সময়ত ধৰ্ম সলনিৰ দৰে প্ৰসংগ উত্থাপন হোৱা নাছিল যদিও এতিয়া অমিতৰ নিৰ্দেশ শুনি আচৰিত হৈ পৰিল ছফিয়া। তেওঁ পোনছাতে ধৰ্ম সলনি কৰিবলৈ অস্বীকাৰ কৰিলে। হিন্দু পৰিয়ালৰ বোৱাৰী হলেও ইছলামিক নিয়ম পালন কৰিয়েই থাকিব বুলি ঘোষণা কৰিলে ছফিয়াই। তেতিয়াৰ পৰা ধৰ্মৰ বিষয়টোক লৈ স্বামী স্ত্ৰীৰ মাজত মতানৈক্য আৰম্ভ হ'ল। ছফিয়াক মাৰপিট কৰিবলৈ ধৰিলে অমিতে। ছফিয়াই অত্যাচাৰৰ কথা কৈ পিতৃ মাতৃৰ সৈতে যোগাযোগ কৰিছিল। ধৰ্ম সলনি কৰিবলৈ অস্বীকাৰ কৰা ছফিয়াই আজি অমিতৰ সংগ ত্যাগৰে সিদ্ধান্ত লৈছিল। তেওঁ লামলাকতো লৈ স্বামীৰ ফ্লেটৰ পৰা প্ৰস্থানৰ চেষ্টা কৰাৰ সময়তেই উগ্ৰমূৰ্তি ধাৰণ কৰিলে অমিতে। পাখণ্ড স্বামীয়ে মুছলমান পত্নীক বেলকনিৰ পৰা গতিয়াই দিলে। ৩ মহলাৰ পৰা তলত পৰাৰ ফলত শেষ হৈ গ'ল ছফিয়াৰ জীৱন। তেওঁ মুহূৰ্ততে প্ৰাণ হেৰুৱালে। পৰৱৰ্তী সময়ত ধৰ্ম সলনি কৰিবলৈ অমান্তি হোৱা বাবে পত্নীৰ জীৱন শেষ কৰি দিয়া বুলি অমিতে স্বীকাৰ কৰিছে। এই ঘটনাটোৰ পিছতে অমিতে আত্মসমৰ্পণ কৰিছে যদিও তেওঁক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। ধৰ্ম সলনি কৰিবলৈ পত্নীক হেঁচা দিয়া অমিতক বৰ্তমান জেৰা কৰি থকা হৈছে। সোধা পোছাৰ সময়ত পত্নীক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা দিয়া বুলি অমিতে স্বীকাৰ কৰিছে। তাৰ পিছতে উত্তেজিত হৈ পৰিছে পাটনাৰ ইছলাম ধৰ্মী। কিন্তু আৰক্ষীয়ে হিন্দু অমিত কুমাৰক দিছে ৰেহাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।